তো সেইখন চৰকাৰৰ আপোনাৰ যিটো কি কয় আপোনালোকৰ ই সেৱা বন্ধ কৰি যোৱাটো তেনেই স্বাভাৱিক ঘটনা। এইখন চৰকাৰ বিজেপি চৰকাৰ বুলি একো চৰকাৰ নাই। এইখন হ'ল একেবাৰে মানে কাম নাইকিয়া, অলকদ্ধ, অসমন্য, কোনো ধৰণৰ ফাংচন নথকা আৰু অকল কেৱল অৰুণোদয় আঁচনি দিব আৰু দৰমহাকেইটা যেনে তেনে মাজে মাজে দিব পৰা আৰু দিব নোৱাৰা এখন চৰকাৰ বাহিৰে লখিমপুৰত ভূপেন বৰাৰ তেওঁৰ নামত এটা প্ৰেক্ষাগৃহ অপেনিং কৰিছে। তাত মই সেইটো নাজানো দেই, মই আপোনালোকৰ মুখৰ পৰা প্ৰথম শুনিলো। কি ঘটনাটো কওকচোন, কি ঘটনাটো? MP ফাণ্ডৰ পৰা 10 লাখ টকা তেওঁ ভূপেন বৰাৰ সমষ্টিত ৰকিবুল হুছেইনে 10 লাখ টকা দিছে। ৰকিবুল হুছেইন ধুবুৰীৰে MP, তেওঁৰ ফাণ্ডৰ পৰা দিছে বুলি কৈছে। ধুবুৰীৰ MP লখিমপুৰত খৰচ কৰিছে। মই ভাবো যে আইনগতভাৱে কিবা বাধা আছে নে নাই নাজানো, কিন্তু এইটো কৰাটো উচিত নহয় বুলি মই ভাবো। মই মোৰ শিৱসাগৰৰ পইচা নিটো মই কেতিয়াও মোৰ জন্মভূমি চেলেংহাটত মানে মৰিয়নি সমষ্টিতটো কেতিয়াও খৰচ নকৰোঁ। মইতো কেতিয়াও শিৱসাগৰৰ পইচা নি গুৱাহাটীতটো খৰচ নকৰোঁ। গতিকে মই ভাবোঁ যে ধুবুৰী অসমৰ আটাইতকৈ মানে সমস্যাবহুল, আটাইতকৈ দুখীয়া সমষ্টি, আটাইতকৈ দৰিদ্ৰ মানুহৰ সমষ্টি। গতিকে ইয়াত টকা 5 কোটিৰ পৰা আকৌ 10 লাখ টকা এটা বেলেগ এটা সমষ্টিত দি দিয়াটো এইটো ভাল কথা হোৱা নাই। মই এইটো উচিত বুলি ভবা নাই। ৰকিদাই নিজৰ পকেটৰ পৰা দি দিয়ক। ৰকিদাই যদি সঁচাকৈ দিবই লাগে ভূপেন বৰাৰ ঘৰত বা কি ক'লে ভূপেন বৰাৰ পিতৃৰ নামত যদি কিবা প্ৰেক্ষাগৃহ দিবই লাগে, তেতিয়াহ'লে ৰকিদাই নিজৰ পকেটৰ পৰা দি দিয়ক। কিন্তু মই ভাবোঁ যে ধুবুৰীৰ সমষ্টিৰ পইচাটো নিব নালাগে। লখিমপুৰেও আমি বিজেপিক ভোট নিদিওঁ। মুছলমান মানুহবিলাকে মুছলমান মৌলবাদী দল AIDFক ভোট দিয়াৰ কাৰণে উজনি অসমত হিন্দু মৌলবাদী দল বিজেপিক মানুহে ভোট দি দিয়ে। ভাবে যে মুছলমানে আহি মুখ্যমন্ত্ৰী আসন দখল কৰি পেলাব নেকি। এইবাৰ অসমৰ মুছলমান মানুহে কৈছে যে আমি বিজেপিক ভোট AIDFক ভোট নিদিওঁ। যদি AIDFক মুছলমানে ভোট নিদিয়ে, তেতিয়াহ'লে মই গেৰাণ্টি দি দিছোঁ 2026 চনত উজনি অসমৰ হিন্দু মানুহকো কোনো পৰ্যায়ে হিন্দু সাম্প্ৰদায়িক দল বিজেপিক ভোট নিদিয়ে আৰু 2026 চনত আমি বিজেপিক পৰাভূত কৰিম। অসম গণ পৰিষদকো একেলগতে ব্ৰহ্মপুত্ৰত দলিয়াই দিম। হিমন্ত বিশ্ব শৰ্মাই গৈ বাংলাদেশত গৈ ৰাজনীতি কৰি থাকিব, হিন্দু মুছলমানৰ ৰাজনীতি বাংলাদেশত কৰিব, লগতে চাচাকো পঠিয়াই দিম। চাচা আৰু হিমন্ত বিশ্বই লগ লাগি বাংলাদেশত ৰাজনীতি কৰিব, আমি অসমত ৰাজনীতি কৰিম।